নমস্কাৰ ক্লাছ 12ৰ ছাত্ৰ ছাত্ৰীসকল আৰু আজি তোমালোকৰ কাৰণে এটা ভিডিঅ' লৈ আনিছোঁ ৰাইটিং স্কিলৰ ওপৰত আৰু ৰাইটিং স্কিলটোৰ কাৰণে বহুতো ছাত্ৰ ছাত্ৰীৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাত অসুবিধা হয় আৰু ৰাইটিং স্কিলখিনি তোমালোকে মাজত বেছি দিন নাই এতিয়া প্ৰায় আঢ়ৈ মাহমান আছে গতিকে এই আঢ়ৈ মাহ আগৰ পৰা যদি তোমালোকে প্ৰেক্টিছ কৰিব লোৱা এতিয়ালৈকে যদিও চোৱা নাই ৰাইটিং সেকশনখিনি কোনোবাই যদি চোৱাও নাই যদি এতিয়াৰ পৰা তোমালোকে প্ৰেক্টিছ কৰিব লোৱা লিখি লোৱা বহীত গতিকে তোমালোকে ৰাইটিং স্কিলত নাম্বাৰখিনি খুব ভালদৰে পাবা আৰু মই আগতে এটা সিলেবাছখিনিৰ ওপৰত বনাইছিলোঁ কি ধৰণৰ আহিব তাতে মই কৈছিলোঁ যে তোমালোকৰ ৰাইটিং স্কিলৰ এই 5 নম্বৰ এটা আহিব যে তাতে তোমাৰ কি থাকিব হয়তো এডভাৰটাইজমেণ্ট থাকিব হয়তো পোষ্টাৰ থাকিব নহলে নোটিছ থাকিব এই তিনিটা বস্তু চাব লাগিব আজিৰ ভিডিঅ'টোত মই এডভাৰটাইজমেণ্টটো শিকাম তাৰ পাছৰ ভিডিঅ'খিনিত বেলেগ শিকাম তাৰ পিছত তোমাৰ লেটাৰ যেটা গোটেইখিনিৰ ওপৰত গ্ৰামাৰৰ ওপৰতো ভিডিঅ' লৈ আনিম গতিকে চাবা পৰীক্ষাৰ আগন্তুক সময়লৈকে মই ভিডিঅ' দি থাকিম তোমালোকৰ সহায় হোৱাকে গতিকে আজি আমি কি শিকিম এডভাৰটাইজমেণ্টৰ লষ্ট এণ্ড ফাউণ্ডতিয়াৰে লষ্ট এণ্ড ফাউণ্ড আহিব পাৰে অথবা তোমাৰ সিচুৱেশ্যন ভেকেণ্টক লৈ লিখা আহিব পাৰে আৰু অথবা কিবা জেনেৰেল টাইপৰো আহিব পাৰে কি টাইপৰ আহিব মই প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যনছখিনি ডিছকাছ কৰিম গতিকে তোমালোকে দিয়া চাবা চোৱা এই কুৱেশ্যনটো তোমালোকৰ HS 14ত আহিছিল 2014ত আহিছিল কি দিছে ইউ আৰ ৰীমা অৰ ৰহিম তুমি ৰীমা অথবা ৰহিম a resident of house number 16 বাপুজি নগৰ তিনিচুকীয়া তুমি তিনিচুকীয়াৰ বাপুজি নগৰৰ হাউস নাম্বাৰ ইমানৰ নিবাসী you have lost your suitcase তুমি suitcase-টো হেৰুৱাইছা containing valuable documents ইয়াতে valuable documents আছিল while traveling from তিনিচুকীয়া to Jorhat by train তিনিচুকীয়াৰ পৰা যোৰহাটলৈকে আহি থাকোতে হেৰাইছিল draft an advertisement in not more than 50 words for publication in English daily giving details of suitcase you when you had lost it and giving your contact address মানে contact address খিনি দি কিনে তোমালোকৰ এটা এডভাৰটাইজমেন্ট লিখিব দিছে তুমি মানে ট্ৰেইনত যাত্ৰা কৰি আহি থাকোতে সুটকেছটো হেৰাই গৈছে আৰু তাত কিবা কিবি বহুত ডকুমেন্ট আছিল মানে প্ৰয়োজনীয় ডকুমেন্ট এতিয়া ইয়াতে কৈছে not more than 50 words এতিয়া তোমালোকে 50 words থাকিব পাৰে কিন্তু 50 words থাকিলে কেৱল 50 words নেলিখিবা 50 words লিখিলে তো একদম সৰু হৈ যাব ন তোমালোকে 20 মান বেছি লিখিব পাৰা মানে 70 মান wordsৰ ভিতৰত হোৱাকে লিখিবা এটা কি লিখিবা প্ৰথমতে এডভাৰটাইজমেন্ট যেতিয়া লিখিবা ন তোমালোকে প্ৰথমতে এটা ঘৰ বনাব লাগিব ঘৰটো এনেকুৱাকে কালাৰিং বনাব নালাগে বাৰু তোমালোকে স্কেলাইদি এটা ধুনীয়াকে ঘৰ বনাই লবা লাষ্টৰ আজদাল পিছত টানিলেও হ'ব প্ৰথমতে ফাৰ্স্ট কাম হৈছে আনসাৰ বুলি দি কিনে অমুক নাম্বাৰৰ কুৱেশ্যনৰ আনসাৰ বুলি দি কিনে তোমালোকৰ প্ৰথম কামটো হৈছে এটা ঘৰ বনোৱা ঘৰ বনাই কিনে যদি লষ্ট এণ্ড ফাউণ্ডৰ হয় কিবা হেৰুৱাৰ ওপৰত হয় তেতিয়া লষ্ট এণ্ড ফাউণ্ড বুলি লিখিবা মানে কোন এনেকুৱা এডভাৰটাইজমেন্ট বিলাক পেপাৰত দিয়া থাকে হা গতিকে কি লিখিবা এ ব্লেক সুটকেছ কন্টেইনিং ভ্যালুয়েবল ডকুমেন্ট খুব মানে ইজি ল্যাঙ্গুৱেজত আৰু খুব শৰ্টত লিখিব লাগিব valuable documents was lost on 17 September 2025 while I was traveling by train from Tinisukia to Jorhat. The suitcase holds important personal and official papers. If anyone finds it, যদি কোনোবাই পাইছে, please return it to me. তাৰপিছত তোমালোকে শৰ্ট কে ইয়াতে আছে কথাখিনি ৰীমা অথবা ৰহিম ইয়াতে ডাবল নিলিখিবা মই ইয়াতে নামটো থকা কাৰণে ইয়াতে দি দিছো তোমালোকে যদি লৰা হয় তোমালোকে ৰহিম লিখিবা আৰু ছোৱালী হলে ৰীমা লিখিবা যিকোনো এটা লিখিবা ৰহিম না হেৰিটো নিদিলেও কথা নাই টাইটেলটো তাৰপিছত হাউস নাম্বাৰ 16 বাপুজি নগৰ তিনিচুকীয়া ফাইণ্ডাৰ will be suitably rewarded আৰু ফাইটেবল কি দেখো তোমাৰ ফাইণ্ডাৰক মানে কি পুৰস্কৃত কৰা হ'ব কাইন্ডলি কন্টেক্ট মি এট ইমান নাম্বাৰ এটা এনেকুৱা গোটেই নাম্বাৰটো দিব দৰকাৰ নাই এনেকুৱা xx দি দিবা এট দা আৰ্লিয়েষ্ট your honesty and assistance will be deeply appreciated খুব সিম্পল এনেকুৱাকে লিখিব লাগে তোমালোকে advertisement
এতিয়া লষ্ট এণ্ড ফাউণ্ডৰ ওপৰতে বহুতবাৰ আহিছে তাৰপিছত নেক্সট আমি এখন চাই লওঁ এইকেইটা যদি কুৱেশ্যন কৰা ন তোমালোকে আইডিয়া এটা পাই যাবা কি দিছে ইউ আৰ অৰুণ দাস অৰুণিমা দাস আৰ ৰেচিডেণ্ট অফ 16 গোপীনাথ বৰদলৈ নগৰ তিনিচুকীয়া ইউ হেভ লষ্ট ব্লেক হেণ্ডবেগ কণ্টেইনিং ভেলুৱেবল ডকুমেণ্টছ একে দেখিছানে 14ত যে আহিছে 16তো সেই ছেমে আহিছে খালি ইয়াতে হেণ্ডবেগ দিছে তাতে চুটকেছ দিছিল তাৰপিছত ড্ৰাফট এণ্ড এডভাৰটাইজমেণ্ট নট মোৰ দেন 50 এইটো থাকে 50 ৱৰ্ডছৰ ভিতৰত এখন লিখিব দিছে কি লিখিব পাৰা এইটো এটা ষ্টাইল দিছোঁ এইটো আৰু বেছি ইজি লষ্ট এণ্ড ফাউণ্ড ঘৰটো বনাব নাপাহৰিবা হা আগতে সেইকাৰণে স্কেল আৰু পেঞ্চিলেৰে ঘৰ বনাবাই এডভাৰটাইজমেণ্টত নহ'লে মাৰ্কছ কাটা যাব কিন্তু লষ্ট এণ্ড ফাউণ্ড লষ্ট আ ব্লেক হেণ্ডবেগ তাৰপিছত কণ্টেইনিং ভেলুৱেবল ডকুমেণ্টছ অন 17 September 2025 while traveling by bus from Digboi to Tinisukia. Finder is requested to return it to অৰুণ দাস অথবা অৰুণিমা দাস যিকোনো এটা নাম লিখিবা ঠিক আছে তোমালোকে দুটা নাম এনেকুৱাকৈ অব্লিক দি নিলিখিবা তাৰপিছত এইটো 16 হাউচ নাম্বাৰ তাৰপিছত 16 দিয়া আছে ন 16 গোপীনাথ বৰদলৈ নগৰ তিনিচুকীয়া কাইণ্ডলি কণ্টেক্ট এট ইমান a suitable reward will be given for its safe return আৰু safe return কৰিলে এটা suitable কি দিয়া হ'ব ৰিৱাৰ্ড দিয়া হ'ব পুৰস্কৃত কৰা হ'ব মানে তাৰপিছত এইখিনি এনেকুৱাকৈ লিখি কিনে ক্ল'জ কৰি দিবা বিৰাট ইজি দেখিছানে 5 নম্বৰটো এনে পাই যাবা গতিকে তোমালোকে কি কৰিবা স্ক্ৰীনশ্বট এটা লৈ লোৱা প্ৰেক্টিছ কৰিবা ঠিক আছে একবাৰ পঢ়ি ল'বা বহি এখনত লিখি যাবা তোমালোকৰ ঘৰুৱা বহি এখনত লিখি যাবা মনত থাকিয়ে যাব এইখনত তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা একবাৰ পঢ়ি লৈ কিনে ঘৰুৱা বহি এখনত লিখি চোৱা আৰু পৰীক্ষাৰ আগলৈকে নথবা হা এইবিলাক কাম এতিয়াৰ পৰা প্ৰেক্টিছ কৰা তেতিয়াহে তোমালোকৰ মনত থাকি যাব পৰীক্ষাৰ আগদিনা পঢ়িলে কিন্তু পাহৰি যাবা তাৰপিছত নেক্সট কি দিছে 2019ত কি দিছে চোৱা ৰাইট আ ক্লাছিফাইড এডভাৰটাইজমেণ্ট ফৰ লষ্ট এণ্ড ফাউণ্ড আহি আছে চোৱা তাৰপিছত লোকেল নিউজ পেপাৰ তাৰপিছত ষ্টেটিং এইটো এটা গেপ থাকিব লাগিছিল ষ্টেটিং দ্য লছ অফ ইয়ৰ চেলফোন এইবাৰ চেলফোন হেৰাইছে তাৰে ওপৰত লষ্ট এণ্ড ফাউণ্ডে হ'ব প্ৰথমতে ঠিক আছে এনেকুৱাকৈ দিবা মানে এই পেপাৰবিলাক তোমালোকে যদি ইংলিছ পেপাৰ পঢ়া আছাম ট্ৰিবিউন পঢ়া তেতিয়া গম পাবা এটা লষ্ট এণ্ড ফাউণ্ড বুলি ছেকশ্যন থাকে তাতে মানে দিয়া থাকে আৰু শ্বৰ্টত দিয়া থাকে কথাবিলাক গতিকে আমি শ্বৰ্টত লিখিব লাগে এ ব্লেক কালাৰ নকিয়া চেলফোন লষ্ট ইন নাইট আজিকালি আৰু নকিয়াখন কোনো নলয় বাৰু ইয়াতে তোমালোকে লিখিবা আইফোন অথবা কিবা চেমচাং লিখিব পাৰা তাৰপিছত বা যি লিখা আৰু ইন নাইট বাছ নেমলি কি শ্ৰীলেখা মানে শ্ৰীলেখা নামৰ বাছখনত মানে এটা মোবাইলটো হেৰাই গৈছে ট্ৰেভেলিং ফ্ৰম শিলচৰ টু গুৱাহাটী অন ইমান বাছ নাম্বাৰটো দি দিবা তাৰপিছত নেচেচাৰী কণ্টেক্টছ আৰ দেয়াৰ মানে তাতে কিবা নেচেচাৰী বস্তু আছিল চ' ইফ এনি ওৱান গিভ ইনফৰমেশ্যন উইল বি ৰিৱাৰ্ডেড কিবা যদি ইনফৰমেশ্যন দিয়ে ৰিৱাৰ্ড কৰা হ'ব প্লিজ কণ্টেক্ট অন্নেহা অথবা অভিলাষ যিকোনো এটা নাম দিবা GS ৰোড গুৱাহাটী 5 ঠিক আছে এনেকুৱা এইটো 19ত আহিছিল HS এতিয়া জেনেৰেল এডভাৰটাইজমেণ্ট আহে লষ্ট এণ্ড ফাউণ্ড আহিলে ইজি হয় জেনেৰেল এডভাৰটাইজমেণ্টতকৈ কাৰণ তাতে মানে ছেম কথা টাইপৰে থাকে আৰু আহে মানে HSত মানে সেইটোৱে আহে লষ্ট এণ্ড ফাউণ্ড তাৰোপৰি কি আহিব পাৰে এনেকুৱা জেনেৰেল এডভাৰটাইজমেণ্ট আহিব পাৰে কুৱেশ্যনটো চোৱা এইটো 2013ত আহিছিল ইউ আৰ দ্য প্ৰপেইটৰ অফ হোটেল পাইনুট গেংটকৰে হোটেল পাইনুটৰ তুমি প্ৰপেইটৰ হয় তাৰপিছত ড্ৰাফট এণ্ড এডভাৰটাইজমেণ্ট ফৰ পাব্লিকেশ্যন ইন an English newspaper offering attractive discount to holiday packages মানে সেই মানে হোটেলখনৰ এডভাৰটাইজমেণ্ট পেকেজবিলাক উল্লেখ কৰি কিনে এটা এডভাৰটাইজমেণ্ট লিখিব দিছে চোৱা তোমালোকে কি লিখিবা প্ৰথমতে লিখিবা ইয়াতে একো লিখাৰ দৰকাৰ নাই হোটেল পাইনুট গেংটক ঠিক আছে তাৰপিছত এট্ৰেক্টিভ হলিডে পেকেজেছ এট হোটেল পাইনুট গেংটক এনেকুৱাকৈ এটা হেডলাইন টাইপৰ দি দিবা ঠিক আছে এট্ৰেক্টিভ হলিডে পেকেজেছ এট হোটেল পাইনুট গেংটক এইবিলাক
পেপাৰত থাকে হা পেপাৰ চালে তোমালোকে এইবিলাক বস্তু বুজি পাবা যিসকলে পেপাৰ পঢ়া সেইকাৰণে চাবা দুখন এখন হ'লেও তোমালোকৰ যদিও হেবিট নাই আৰু হেবিটটো বনাব পাৰিলে ভাল মই হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত সেইটো বছৰ মানে পেপাৰ পঢ়িছিলোঁ অকণমান আছাম ট্ৰিবিউন গতিকে সেই ৰাইটিং ছেকশ্যনটো তোমালোকে আমাক মানে টিচাৰে কৈছিল আৰু যে ৰাইটিং ছেকশ্যনটো যদি শিকিব মন আছে পেপাৰৰ পৰা চোৱা আৰু তাত লেটাৰ্ছ টু এডিটৰো থাকে ন লেটাৰ্ছ টু এডিটৰ ক্লাছ 10তো পাইছিলা কিন্তু তাতকৈ অলপমান উন্নত লিখিব লাগিব মই দি দিম বাৰু তোমালোকক কেনেকুৱা ধৰণৰ তাৰপিছত চোৱা এনেকুৱাকৈ দি দিবা তাৰপিছত কি লিখিবা এনজয় ইয়'ৰ ড্ৰিম ভেকেশ্যন এমিডছ দ্য চেৰিন হিলছ অফ গেংটক চেৰিন হিলছ মানে কি পিচফুল কাম শান্তিপূৰ্ণ তাৰপিছত হোটেল পাইনুট অফাৰ স্পেচিয়েল ডিছকাউণ্ট অন হলিডে পেকেজেছ মানে হোটেল চোটেলৰ কথা দিয়া শিকিলে এনেকুৱা লাইনটো এইটো লাইন মুখস্থই তোমালোকে কৰি থৈ দিব পাৰা এইটো লাইন লিখিব ঠিক আছে হিলছ অফ অমুক 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 তাৰপিছত গেংটকত হিল আছে ন সেইকাৰণে হিল বুলি লিখিছোঁ চেৰিন হিলছ অফ গেংটক তাৰপিছত হোটেল পাইনুট অফাৰ স্পেচিয়েল ডিছকাউণ্টছ অন হলিডে পেকেজ আৰু হলিডে পেকেজবিলাকত ডিছকাউণ্ট দি আছে দিছ ছিজন এক্সপিৰিয়েঞ্চ কমফৰ্টেবল ৰুমছ ডিলিচিয়াছ কিউজিন মানে হ'ল এই মানে কোনো এখন ঠাইৰ বিশেষ ধৰণৰ খাদ্যটোক কোৱা হয় তাৰপিছত এণ্ড ব্ৰেথ টেকিং ভিউজ মানে খুব আশ্চৰ্যজনক এইকেইটা ৱৰ্ডকেইটা তোমালোকে মনত ৰাখিবা ঠিক আছে ডিলিচিয়াছ কিউজিন তাৰপিছত ব্ৰেথ টেকিং ভিউজ এনেকুৱা হোটেল চোটেলৰ কথা দিলে লিখিব পাৰা অল এট আনবিটেবল প্ৰাইজেছত দিয়া হ'ব এইবিলাক তাৰপিছত লিমিটেড পিৰিয়ড অফাৰ ফৰ ফেমিলিজ এণ্ড ফেমিলিজ আৰু গ্ৰুপক লিমিটেড পিৰিয়ডত অফাৰ দিয়া হ'ব বুক নাও হোটেল পাইনুট গেংটক কণ্টেক্ট ইমান নাম্বাৰ এটা এনেকুৱাকৈ দি দিবা তাৰপিছত ইমেইল ইনফো ইমান ঠিক আছে গতিকে এনেকুৱা আহিব পাৰে নেক্সট আৰু এটা এনেকুৱাই কুৱেশ্যন আছিল এইটোতো 13ত আহিছে তোমালোকে এটা স্ক্ৰীনশ্বট লৈ লোৱা অথবা লিখি লৈ লোৱা একেলগে কোনো কথা নাই মানে ভিডিঅ'টো পজ কৰি তাৰপিছত HS 18ত এটা আহিছিল ছেমে কুৱেশ্যন খালি কি দিছে ইউ আৰ দ্য প্ৰপেটৰ অফ গ্ৰাছলেণ্ড ৰিজৰ্ট কাজিৰঙা ৰাইট এন এডভাৰটাইজমেণ্ট টু বি পাব্লিছ ইন এন ইংলিছ নিউজ পেপাৰ অফ বেলেগ একো নাই খালি তোমাৰ ৰিজৰ্টৰ নামটো বদলাই দিছে তাৰপিছত গ্ৰাছলেণ্ড ৰিজৰ্ট কাজিৰঙা এক্সাইটিং হলিডে অফাৰ্ছ এট গ্ৰাছলেণ্ড ৰিজৰ্ট কাজিৰঙা এইটো এটা হেডলাইন টাইপৰ দি দিবা এইটো মাজত লিখিব পাৰিলে ভাল মাজত দি দিব পাৰা তাৰপিছত কি দিছে এস্কেপ ইনটু নেচাৰ্ছ পেৰাডাইজ গ্ৰাছলেণ্ড ৰিজৰ্ট মানে খুব চুটি বাক্যত এট্ৰেক্টিভ মানে লাইনছ কিছুমান লিখিবা কি কৈছে এস্কেপ ইনটু নেচাৰ্ছ পেৰাডাইজ নেচাৰৰ পেৰাডাইজত তুমি এস্কেপ কৰা মানে যোৱা বা বলোৱা তালৈকে তাৰপিছত গ্ৰাছলেণ্ড ৰিজৰ্ট কাজিৰঙা ইনভাইটছ ইউ টু এনজয় এক্সক্লুচিভ ডিছকাউণ্টছ অন আৱাৰ স্পেচিয়েল হলিডে পেকেজ এক্সপিৰিয়েঞ্চ এণ্ড থ্ৰিলছ অফ ৱাইল্ড লাইফ চাফাৰিজ আছে তাৰপিছত তাতে যি আছে আৰু লাক্সাৰী কটেজেছ ডিলিচিয়াছ কিউজিন তাৰপিছত এণ্ড ৱাৰ্ম হস্পিটেলিটি মানে কি আতিথ্য অল এট এট্ৰেক্টিভ প্ৰাইজেছ পাৰফেক্ট ফৰ ফেমিলিজ কাপলছ এণ্ড এডভেঞ্চাৰ লাভাৰ্ছ শাৰী অফাৰ ভেলিড ফৰ আ লিমিটেড পিৰিয়ড অনলি খুব এনেকুৱা শ্বৰ্ট লাইনত ধুনীয়া কথা কিছুমান লিখিবা বুক ইয়'ৰ হলিডে টুডে তাৰপিছত গ্ৰাছলেণ্ড ৰিজৰ্ট কাজিৰঙা কণ্টেক্ট নাম্বাৰ ইমেইল এনেকুৱা কিবা এটা দি দিবা ঠিক আছে স্ক্ৰীনশ্বট এটা লৈ লোৱা নেক্সট কি দিয়া আছে চোৱা 2023 আহিছিল এইটো ইউ আৰ অন্বেষা অনিৰ্বাণ ডাইৰেক্টৰ অফ স্কলাৰ্ছ একাডেমি তুমি স্কলাৰ্ছ একাডেমিৰ ডাইৰেক্টৰ হয় এন ইনষ্টিটিউট ডেট provides coaching to students for appearing in various competitive examination মানে তাতে কি কোচিং দিয়া হয় কম্পিটিটিভ এক্সামিনেশ্যনৰ কোচিং দিয়া হয় ৰাইট এণ্ড এডভাৰটাইজমেণ্ট ফৰ পাব্লিকেশ্যন ইন নিউজ পেপাৰ এটা মানে নিউজ পেপাৰত পাব্লিকেশ্যন কৰিবৰ কাৰণে এটা লিখিব লাগে
এই স্কলাৰ্ছ একাডেমি ইয়'ৰ গেটৱে টু ছাকচেছ এইটো টেগলাইন ইহঁতৰ এইটো দিছে স্কলাৰ্ছ একাডেমিৰ তাৰপিছত জইন স্কলাৰ্ছ একাডেমি এচিভ ইয়'ৰ ড্ৰিমছ উইথ এক্সপাৰ্ট গাইডেন্স এট স্কলাৰ্ছ একাডেমি দ্য ট্ৰাষ্টেড ইনষ্টিটিউশ্যন ফৰ কোচিং ইন অল মেজৰ কম্পিটিটিভ এক্সামিনেশ্যনছ কি মেজৰ কম্পিটিটিভ এক্সামিনেশ্যনৰ JEE কৰা হয় নীটৰ কৰা হয় NDA বেংকিং SSC ADRE যিকোনো দি দিব পাৰা এণ্ড মেনি মোৰ তাৰপিছত এক্সপিৰিয়েঞ্চ ফেকাল্টি ৰেগুলাৰ টেষ্ট তাতে কি সুবিধা আছে চোৱা এটা মই ব্যাখ্যা কৰি লিখি থকা নাই জাষ্ট তাতে মানে কি জানা এডভাৰটাইজমেণ্টবিলাকত যিমানে কম ৱৰ্ড হ'ব সিমানে কম পইচা হয় বুজি পাইছা সেইকাৰণে তাতে বহুত বেছি লিখি নাথাকে কথা ৰিচৰ্ট এইটো চোৱা ইয়াতে কি দিছে ৱৰ্ডটো দিয়াৰ লগে লগে গম পোৱা গৈছে এক্সপিৰিয়েঞ্চ ফেকাল্টি মানে তাতে এক্সপিৰিয়েঞ্চ ফেকাল্টি আছে তাৰপিছত ৰেগুলাৰ টেষ্ট মানে তাত ৰেগুলাৰ টেষ্ট হয় এণ্ড পাৰ্চনেলাইজ মেণ্টৰিং এনচিয়'ৰ টপ ৰিজাল্টছ আৰু পাৰ্চনেলাইজ মেণ্টৰিং কৰা হয় আৰু তাতে টপ ৰিজাল্ট এনচিয়'ৰ কৰা হয় এনৰোল নাও ফৰ নিউ বেটছেছ এণ্ড এভেইল আৰ্লি বাৰ্ড ডিছকাউণ্টছ এভেইল মানে কি হেল্প বেনিফিট উঠোৱা আৰ্লি বাৰ্ড ডিছকাউণ্টছ আৰ্লি বাৰ্ড মানে সোনকালে অহাবিলাকে মানে ডিছকাউণ্টছ পাব কণ্টেক্ট স্কলাৰ্ছ একাডেমি ডাইৰেক্টৰ অনিৰ্বাণ অনিৰ্বাণ বুলি দিয়া আছে ফোন নম্বৰ ইমান ইমেইল ইমান এইটো ইমেইল www এইটো তোমাৰ ৱেবছাইট দিব পাৰা ৱেবছাইট ইমেইল হ'লে www নাথাকে নেক্সট চোৱা চিটুৱেশ্যন ভেকেণ্টৰ তোমালোকৰ এডভাৰটাইজমেণ্ট আহিব পাৰে মানে কি কৈছে এইটো তোমাৰ HS 15ত আহিছিল ইউ আৰ দ্য পাৰ্চনেল মেনেজাৰ অফ হোটেল তাজ ইণ্টাৰনেশ্যনেল তুমি হোটেল তাজ ইণ্টাৰনেশ্যনেলৰ পাৰ্চনেল মেনেজাৰ হয় গুৱাহাটীৰ ইউ নিড টু লেডি ৰিচিপশ্যনিষ্ট তোমাক দুগৰাকী লেডি ৰিচিপশ্যনিষ্ট লাগে এণ্ড 5 চিকিউৰিটি গাৰ্ডছ ফৰ দ্য হোটেল write out an advertisement for the post which is to publish in an English daily তাৰপিছত তোমালোকে এই চিটুৱেশ্যন ভেকেণ্টৰ আহিলে ইয়াতে লিখিবা চিটুৱেশ্যন ভেকেণ্ট এই কৈছে হোটেল তাজ ইণ্টাৰনেশ্যনেল গুৱাহাটী requires 2 lady receptionists and 5 security guards interested candidates may apply along with his or her biodata with 10 days from the date of publication date of publication পৰা 10 days ভিতৰত লিখিব লাগিব মানে তেওঁলোকে এপ্লাই কৰিব লাগিব of this advertisement selections of the candidates will be made on the basis of their fluency in English আৰু তেওঁলোকৰ মানে সেই সিলেকশনটো কিহৰ ভিত্তিত হ'ব ফ্লুয়েন্সি ইংলিছ হিন্দী আৰু আসামিছৰ মানে তাৰপিছত হিন্দী আৰু ইংলিছৰ ফ্লুয়েন্সিৰ ওপৰত হ'ব salary negotiable অথবা negotiable বুলিও কয় negotiable মানে কি তোমাৰ স্যালাৰিটো আলোচনাৰ ভিত্তিত মানে সিদ্ধান্ত কৰা হ'ব আৰু for more details please contact Gautam Das contact number ইমান তাৰপিছত মিষ্টাৰ মানে বেছি ডিটেইলছৰ কাৰণে কোনোবা এজনৰ নাম্বাৰটো দি দিছে তেওঁৰ লগত কথা পাতিব পাৰে মিষ্টাৰ বিকাশ কলিতা পাৰ্চনেল মেনেজাৰ তাজ ইণ্টাৰনেশ্যনেল গুৱাহাটী এইখিনি গতিকে এনেকুৱা আহিলে খুব ইজি এই মাৰ্কছকেইটা তোমালোকে কাটা নেখেদাবা তাৰপিছত মই বাকী ৰাইটিং ছেকশ্যনৰ ওপৰতো দিম আৰু যদি তোমালোকৰ কিবা ডাউট আছে সেইখিনিৰ ওপৰতো দিম খালি তোমালোকে কমেণ্ট বক্সত জনাবা তোমালোকৰ বা ক'ত অসুবিধা হৈ আছে সেইটো ময়ো জানিব লাগিব তেতিয়া সেই ধৰণে ভিডিঅ' বনাম আৰু খুব ভালদৰে পঢ়া আৰু খুব কম দিন আছে যিহেতু তোমালোকেতো আৰু বহুত কেইখন সাবজেক্টছ পঢ়িব লাগিব আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাটোৰ পাছত কিন্তু তোমালোকৰ লাইনবিলাক অথবা যি পঢ়া আৰু কোনখন কলেজত যোৱা সেইবিলাক নিৰ্ধাৰণ হ'ব গতিকে খুব সিৰিয়াসলি লোৱা বাকি কেইদিন যি কৰিলা কোনবাই যদি ভালকে পঢ়িছা খুব ভাল কথা কোনবাই যদি ভালকে পঢ়া নাছিলা এইকেইদিন ভালকে পঢ়া এইকেইদিন ভালকে পঢ়ি কিনেও তোমালোকে বহুত বেনিফিট উঠাব পাৰিবা কিন্তু যদি পৰীক্ষাৰ আগত এসপ্তাহ পঢ়ি কিনে পৰীক্ষা দিম বুলি ভাবি আছা ইমান ইজি কিন্তু হায়াৰ সেকেন্ডাৰী পৰীক্ষা নহয় কাৰণ মেট্ৰিকতকে বহুত টান কাৰণ কোৱেশ্চনছ বিলাক চাবা পুৰা একদম
বেৰি সোধে আৰু তোমালোকে মেট্ৰিকৰ সময়ত তোমালোকে MCQs পাইছিলা হয়নে গতিকে তোমালোকৰ বাৰু টান হৈছিল বাৰু মেট্ৰিকত টান হৈছিল তোমালোকে প্ৰথমবাৰৰ কাৰণে অলপমান সেনেকুৱা ধৰণৰ কুৱেশ্যন পাইছিলা কিন্তু তথাপিও সেই মেট্ৰিকত যেনেকুৱা পেপাৰ আহিছিল তাতকৈ কিন্তু হায়াৰ ছেকেণ্ডাৰী টান হ'ব গতিকে সেইটো কথা মনত ৰাখি কিনে পঢ়িবা ভালকৈ পঢ়িবা পৰীক্ষা ভাল হ'ব আৰু ইংলিছৰ কিবা যদি ডাউট থাকে কিবা যদি হেল্প লাগে তোমালোকে ৰাইটিং ছেকশ্যনতে হওক গ্ৰামাৰৰে হওক বা অথবা লেচনকেইটা এতিয়া বুজাব সময় নাই বাৰু সেইটো মানে নুখুজিবা বাৰু কিন্তু বাকীখিনি কথা তোমালোকক মই এই চেনেলৰ মাধ্যমেৰে দিবলৈকে ট্ৰাই কৰিম ধন্যবাদ ভিডিঅ'টো চাই থকাৰ কাৰণে